ব্ৰইলাৰ যোনটো সাৰ সেইটো সাৰ দি পেলাই ওলকবি খেতি কৰিছিলে এতিয়া তেখেতৰ মাকে দেখাব আনিছে ওলকবিটো চাওক কেজি ওপৰত হ'ব হয়নে বাৰু কেজি ওপৰত হ'ব কিমান ডাঙৰ হৈছে ইয়াতকৈ ডাঙৰ হৈছে এতিয়া দেখাবৰ কাৰণতে আনিছে ওলকবি চাই লওক কিমান ডাঙৰ হৈছে মানে অৰ্গেনিক পচন সাৰৰ বাহাদুৰি আপোনালোকে দেখা পাইছে পচন সাৰৰ মানে পাৱাৰ কিমান নমস্কাৰ বন্ধুসকল ইয়ংষ্টাৰ পল্ট্ৰি লাভসকলকে স্বাগতম নিপুল ডিংকাৰ সেট সাপ্লাই দিছিলোঁ তিনিচুকীয়াত ইনষ্টলেশ্যন কমপ্লিট কৰিলোঁ আৰু আপোনালোকক মাকৈ খেতি কৰিছে এই ফাৰ্মখনৰ যিজন অনাৰ তেখেতে মাকৈ খেতি কৰিছে মাকৈ খেতিও আপোনালোকক দেখাম আৰু আপোনালোকে অৰ্গেনিক হিচাপত ঘৰুৱাভাৱে আপোনালোকে মুৰ্গীটো বডি ৱেট বেছিকৈ আহিবৰ কাৰণত কি মেডিচিন আপোনালোকে ইউজ কৰিব ঘৰুৱাভাৱে সেইটো আজি আপোনালোকক কম ভিডিঅ'টো স্কিপ নকৰি লাষ্ট শেষলৈকে চাব এতিয়া মই আপোনালোকক চিনাকি কৰি দিম যিজন অনাৰ ফাৰ্মখনৰ তেখেতৰ পৰিচয় আপোনালোকৰ আগত দাঙি ধৰিব নমস্কাৰ মোৰ নাম শ্ৰী বিপিন চাউৰক তিনিচুকীয়া বাৰেকুৰি 1 নং পুৰণি মতাপুং গাঁও 1 নম্বৰ পুৰণি মতাপুং হয় তিনিচুকীয়া ডিষ্ট্ৰিক্ট বাৰেকুৰি গাঁও গাঁওটো হ'ল বাৰেকুৰি গাঁও আছে তোমাৰ ফাৰ্মখনৰ দীঘলটো কিমান আছে 50 ফুট দীঘল আছে বহলটো 12 ফুট আছে নিজে প্ৰাইভেটভাৱে তুমি কৰা ন নিজে প্ৰাইভেটভাৱে কৰিছা আৰু তোমাৰ এতিয়া ফাৰ্ম কৰা কিমান হ'ল এবছৰ হ'ল কি এবছৰ হৈছে কি ন এক বছৰ হৈছে তেখেতৰ আৰু নিপুল ডিংকাৰ সেটটো তেখেতে মোৰ পৰা লৈছে লৈ পেলাই ইনষ্টলেশ্যন কমপ্লিট কৰিলোঁ আৰু নিপুল ডিংকাৰ চিষ্টেমটো গোটেই কেনেকৈ অপাৰেট কৰিব লাগে সেইটো তোমাক শিকাই দিছে তুমি বুজি পাইছা নহয় কেনেকৈ চলাব লাগে টেংকি ফ্লাছিং কেনেকৈ কৰিব লাগে তাৰপৰা প্ৰেছাৰ কণ্ট্ৰল কেনেকৈ কৰিব লাগে বা পাইপলাইনটো কেনেকৈ ক্লিনিকেশ্যন কৰিব লাগে ডেইলি জানিছাতো আৰু কিবা প্ৰব্লেম হ'লে মোলৈ ফোন কৰিলে হৈ গ'ল আৰু তুমি এতিয়া মাকৈ খেতি কৰিছা ন নিজে দানাটো বনাবৰ কাৰণে চেষ্টা কৰি আছো আৰু নিজে দানাটো নিজে প্ৰডাকশ্যন কৰিবা ঘৰতে ন তাকে সেইটো চেষ্টা কৰি আছে সেইকাৰণে মাকৈ খেতি কৰিছে মাকৈ খেতিও মই দেখামগৈ কিমান বিঘামান এতিয়া লগাইছা মাকৈ খেতি 3 বিঘা 4 বিঘা আছে 4 বিঘামান এতিয়া মাকৈ খেতি লগাইছা হয় মাকৈ খেতিটো কেনেকুৱা হৈছে বাৰু সেইটো আপোনালোকক দেখাম তেখেতে নিজে ঘৰতে কৰিছে অৰ্গেনিক হিচাপত কৰিছে নেকি অৰ্গেনিক এই ব্ৰইলাৰ অলপমান ব্ৰইলাৰ সাৰটো দিয়া আপোনাৰ ব্ৰইলাৰ যোনটো লিটাৰটো ওলাই সেইটো ওলাই পেলাই খেতি কৰিছে আৰু গোবৰ অলপ দিয়া আছে ইমান ভাল হোৱা নাই এবাৰ প্ৰথম কৰিছা ন আপোনালোকক বাৰু মাকৈ খেতিটো দেখাম আপোনালোকে দেখি ভাল পাব নিজে তেখেতে অৰ্গেনিক হিচাপত কৰিছে মাকৈ খেতিটো আৰু পানী টেংকিটো আগলৈ দিয়া আছে পানী টেংকিটো তেখেতে একদম চাংখন ফ্ল'ৰ কৰি দিছে মই আপোনালোকক দেখাই দিছোঁ আপোনালোকে বাহিৰত দেখা পাইছে টেংকিটো ইয়াতে আছে 300 লিটাৰ এটা টেংকি লগাই দিছোঁ ছিংগুল টেংকি ফাৰ্মখন যিহেতু সৰু সেইটো কাৰণতে এটা টেংকিতে দিছোঁ ইয়াত গৰমকালি হ'লে 350 পোৱালি ৰাখিব পাৰিব ঠাণ্ডাকালি হ'লে আপোনাৰ 400 450লৈকে পাৰিব ঠাণ্ডাকালি হ'লে আৰু গৰমকালি পোৱালিটো মানে 300 350 পোৱালি ৰাখিলে ইয়াত ৰিজাল্টটো ভাল হ'ব আৰু তেখেতৰ ফাৰ্মখন হ'ল মানে চাং ফাৰ্ম সম্পূৰ্ণৰূপে চাং আৰু তলটো ফ্ল'ৰ আছে তোমাৰ ন তলৰ পৰা ওপৰলৈকে তোমাৰ হাইটটো কিমান আছে ফাৰ্মখন মই ইমান জোখা নাই হাইটটো জোখা মোৰ হিচাপত তোমাৰ এটা মানুহ খাৰাকৈ সোমাই থাকিব পাৰিব 7 ফুট মান নিচিনা লাগিছে 6.5 ফুট প্লাছ আছে মানে 6.5 ফুট প্লাছ মানে হাইট আছে তেখেতৰ আৰু ইয়াত আছে আপোনাৰ ক'ব গ'লে চালি টাইপৰ আছে ফাৰ্মখন গুচেলীয়া নহয় টকৌপাত দিছে ওপৰত টকৌপাত দিয়াৰ কাৰণে অলপ ঠাণ্ডা হৈছে আৰু ওপৰত যোনটো মই চিলপলিন তোমাক ছাপ্লাই দিছিলোঁ আজি এবছৰ হৈ গ'ল বেয়া হৈছে নেকি এইটো বেয়া নহয় ওপৰ চিলপলিনটো মই দেখাই দিছোঁ আপোনালোকক যিটো অৰিজিনেল চিলপলিন মই ছাপ্লাই দিছিলোঁ য়েল্ল' কালাৰ চিলপলিনটো আজিলৈকে ফাটি যোৱা নাই আপোনাৰ কোনো কালাৰে বেয়া হোৱা নাই ওপৰত মই দেখাই দিছোঁ ভিডিঅ' আকাৰে আপোনালোকক আৰু ফটো হিচাপত য়েল্ল' কালাৰ চিলপলিনটো ইউজ কৰিলে আপোনাৰ লাষ্টিংটো বেছিকৈ কৰে আৰু অৰিজিনেল কোৱালিটি হ'ব লাগিব তেতিয়াহে দিন যাব অৰিজিনেলটো নহ'লে এতিয়া দিন নাযায় ৰ'দত সোনকালে বেয়া হৈ যায় অৰিজিনেলটো আপোনাৰ ক'ব গ'লে 8 বছৰ 9 বছৰলৈকে লাষ্টিং কৰে অৰিজিনেল চিলপলিনটো আৰু এতিয়া মই ক'ব লৈছোঁ আপোনালোকৰ আগত আপোনালোকে ঘৰুৱাভাৱে কেনেকৈ মুৰ্গী বডি ৱেটটো আনিব বডি ৱেটটো যদি নাই হয় আপোনালোকে কেঁচা হালধি ল'ব আৰু কেঁচা গাখীৰ ল'ব গাখীৰটো পকাই ল'ব পাৰিলে ভাল হয় গৰু গাখীৰটো ল'ব আপোনালোকে গৰু গাখীৰ আপোনালোকে 1000 বাৰ্ডক 2 লিটাৰ গৰু গাখীৰ ল'ব আৰু আধা কেজি আপোনালোকে কেঁচা হালধি ল'ব লৈ পেলাই খুন্দি পেলাই ৰসটো উলিয়াই লৈ পেলাই আপোনালোকে কেঁচা হালধিৰ ৰসটো আৰু গাখীৰ সৈতে মিক্স কৰি লৈ পেলাই আপোনালোকে 5 দিন লগাই চাব আপোনালোকক মই প্ৰমাণ সহকাৰে দিছোঁ আৰু এইবিলাক চব মই প্ৰেক্টিকেল থিয়ৰী কৰি লৈ পেলাই আপোনালোকৰ আগত আপলোড দিওঁ ভিডিঅ'বিলাক আপোনালোকে খুৱাই চাব 5 দিন তাৰপিছত আপোনালোকে ৰিজাল্ট পাব মুৰ্গীবিলাকৰ বডি গ্ৰোথটো আপোনাৰ পূৰা আহি যাব বডি ৱেট যদি না আহে আপোনালোকৰ বডি ৱেটটো পূৰা আহি যাব আৰু মুৰ্গীটো গ্ৰোথটোৱে ধুনীয়া আহি যাব আপোনালোকে চাব পাৰে আৰু সিহঁতৰ জবিলাক একদম ৰঙা হৈ যাব যেতিয়া আপোনালোকে কেঁচা হালধিৰ ৰসটোৱে আৰু গাখীৰে খুৱাব সেইটো আপোনালোকে ঘৰুৱা পদ্ধতিৰে খুৱাব পাৰিব
আৰু ঘৰুৱা পদ্ধতিৰে খোৱালে এটাই প্ৰব্লেম নহয়, আপোনালোকক কৈ দিছোঁ, এটা ডপিংটো বেয়া নহয়। আপোনালোকে যদি ভিটামিন ইউজ কৰিব তেতিয়া ডপিংটো সিহঁতৰ পাতলা ডপিং কৰে, এই ডপিঙত অলপ প্ৰব্লেম আহে। যদি ঘৰুৱাভাৱে আপোনালোকে খুৱায় তেতিয়া অৰ্গেনিক হয় ক'ব গ'লে, তাত আপোনালোকৰ বডি ৱেইটটো পাব, প্লাছ সিহঁতৰ ডপিংটো আপোনালোকৰ ঠিক হৈ থাকিব। আৰু ডপিং বেয়া কৰিবলৈ আপোনালোকে কি মেডিচিন খুৱাব লাগে অৰ্গেনিক হিচাপত, সেইটো মই আপোনালোকক দিয়ে থৈছোঁ, মোৰ ভিডিঅ'ত বহুত আছে, আপোনালোকে লুজ ডপিঙৰ ওপৰত ভিডিঅ' চাব পাৰে। এতিয়া আপোনালোকক মই দেখাব গৈ আছোঁ তেখেতৰ মাকৈ খেতি। মই ভিতৰৰ পৰা এতিয়া যাব লৈছোঁ, এতিয়া মাকৈ খেতিটো আপোনালোকক দেখামগৈ। ওখ আছে, 6.5 ফুট হাইট আছে, 6.5 ফুট হাইটত আছে ফাৰ্মখন। আগলৈ মাকৈ খেতি কৰিছে আৰু পানী টেংকিটো দেখাই দিছোঁ মই, ফ্ল'ৰ কৰি লৈ পেলাই দিছে, ওপৰত এখন শ্বৰ্ট কৰি দিছে আৰু এইটো পোষ্ট তুলি দিছে ওপৰৰ পৰা তললৈকে, এইটো পাৰ্মানেণ্ট হিচাপত বনাই দিছে। এয়া মাকৈ লগাইছে জানুৱাৰী লাষ্টত লগাইছে ন? জানুৱাৰী লাষ্টত লগাইছে। এয়া তোমাৰ কমাৰ্চিয়েল লাইনৰ গুটি ন? হাইব্ৰিড ভাল জাতৰ লগাইছে এইটো। আৰু ইফালে এইটো চৰকাৰী গুটি আছিলে নেকি? চৰকাৰী ফালৰ পৰা দিয়া আছিলে, হেৰুৱাও আপোনালোকক দেখাম। এয়া এতিয়া জানুৱাৰী লাষ্টত লগাইছে। এইডোখৰ গোটেইডোখৰ লগাই থৈছে মাকৈ খেতি। এইটো যে ঘাঁহ হিচাপত গৰু ছাগলীকো খুৱাব পাৰি নি? পাৰে ন? আৰু ইফালে এয়া ফল আহিছেনে এতিয়া? অলপ অলপ ধৰিছে ন? মই আপোনালোকক দেখাবৰ কাৰণে আগলৈ গৈ আছোঁ। ইয়াত ক'ব গ'লে এতিয়া মাকৈ আহি গৈছে, গোমধানটো ইয়াত ধৰিছে, এইবিলাক এতিয়া ধৰিছে ইয়াত। আৰু কিমান দিন লাগিবগৈ এইবিলাক পকিবলৈ? আৰু 1 মাহ লাগি যাবগৈ। এজোপাত মানে কেইটালৈকে লাগে বৰ্তমান এনেই? দুটাটো লাগেই। চৰকাৰী গুটি যিহেতু এইটোত মানে কি হ'ব, আপোনাৰ প্ৰডাকশ্যনটো ইমান ভাল দিয়া নাই, প্ৰডাকশ্যনটো অলপ কমেই হৈছে ক'ব গ'লে। আৰু তেখেতে ইয়াত মানে ব্ৰইলাৰ যোনটো লিটাৰটো ওলাই সেই লিটাৰটো ইউজ কৰিছিলে পচন সাৰ হিচাপত, আৰু এটা ইউজ কৰিছে গৰু গোবৰ দিছে, ছাগলী গোবৰ, এইবিলাক দি পেলাই কৰিছে। এইডোখৰ গোটেই মাকৈ খেতি কৰি থৈছে। মাকৈ খেতি এইটো কাৰণতে কৰিছে, তেখেতৰ নিজৰ ব্ৰইলাৰ ফাৰ্ম প্ৰাইভেটভাৱে কৰে, তাত মানে নিজে দানাটো তেখেতে প্ৰস্তুত কৰিব। তেখেতে মেচিনো আনি লৈছে, গ্ৰাইণ্ডাৰ, সেইটো আপোনালোকক দেখাম বাৰু। গ্ৰাইণ্ডাৰ আনি লৈ পেলাই নিজে তেখেতে দানাটো বনাইছে, বনাই পেলাই খুৱায়। ইয়াত মাজে সময়ে পানীও দিয়া নেকি? পানীও দিব লাগে ন? স্প্ৰিংকলাৰ দি দিয়া, স্প্ৰিংকলাৰ দি পেলাই পানী দিয়ে ইয়াত। তেখেতে স্প্ৰিংকলাৰ লগাই পেলাই পানী দিয়ে। বৰষুণটো যদি নহয় তেতিয়া পানী দিবলগীয়া হয়, তেতিয়া মাকৈটো ভালকৈ ধৰিব আৰু প্ৰডাকশ্যনটো ভাল পাব। এইফালৰডোখৰ অলপ বেছি ডাঙৰ ডাঙৰ হৈছে দেখাত দেখোন। এইখিনি সাৰটো ইমানকৈ ইউজ কৰা নাই, মানে ইয়াত সাৰটো বেছিকৈ ইউজ কৰিছিলে। ব্ৰইলাৰ সাৰটো দিয়াটো আপোনালোকে চাই লওক, তাৰ ৰিজাল্টটো কেনেকুৱা আহিছে। গছজোপা চেহেৰাই বেলেগ আৰু এইবিলাক ডাঙৰ ডাঙৰ হৈছে চব। চৰকাৰী গুটি যদি নোহোৱাহেঁতেন, ভাল জাতৰ যদি হোৱাহেঁতেন আৰু ডাঙৰ ডাঙৰ হ'লহেঁতেন আৰু প্ৰডাকশ্যনটো বেছিকৈ আহিলেহেঁতেন। সদায় ভাল জাতৰ মাকৈ খেতি কৰিলে তেতিয়া প্ৰডাকশ্যনটো বেছিকৈ পোৱা যায়। 2-3টা এনেকুৱা লাগে, এতিয়া 2-3টাকৈ আছে প্ৰত্যেকজোপা গছত বাৰু এইবিলাক। আৰু এমাহৰ পিছত এইবিলাক ফল মানে ছিঙিব পৰা হ'ব ক'ব গ'লে মাকৈবিলাক। গছজোপা সম্পূৰ্ণৰূপে যেতিয়া শুকাই যাব তেতিয়া মাকৈবিলাক তেখেতে ছিঙিব ইয়াৰ পৰা। আৰু এইটো মাকৈটো আকৌ গুচাব লাগিব হয় ন বাৰু? মেচিনত গুচাবা? মেচিনত ভৰাই দিবা মানে মাকৈবোৰ ৰেখাই যাব, এটা এটা কৰাই দিব। হয় হয়। আৰু এতিয়া দানা বনোৱা গ্ৰাইণ্ডাৰটো আনি থৈছা? গ্ৰাইণ্ডাৰটো বাৰু দেখাম বাৰু আমাৰ ভিউৱাৰ্ছসকলক। তেখেতে গ্ৰাইণ্ডাৰ আনি থৈছে, দানা বনাইছে আগত তেখেতে নিজেই, আৰু এতিয়া নিজেই খেতি কৰি লৈছে, যিটো নিজেই কৰিলে অলপ কষ্টিংটো দানাত আৰু কমাব পাৰিবা হয় ন বাৰু? এতিয়া সেইকাৰণে নিজেই তেখেতে মানে প্ৰডাকশ্যন কৰি লৈছে গোমধানটো, ফিডটো বনাবৰ কাৰণে, ব্ৰইলাৰ ফিডটো বনাব তেখেতে। ব্ৰইলাৰ যোনটো সাৰ, সেইটো সাৰ দি পেলাই ওলকবি খেতি কৰিছিলে,
এতিয়া তেখেতৰ মাকে দেখাব আনিছে ওলকবিটো চাক কেজি ওপৰত হ'ব না বাৰু কেজি ওপৰত হ'ব কিমান ডাঙৰ হৈছে ইয়াতকৈ ডাঙৰ হৈছিলে এতিয়া দেখাবৰ কাৰণে আনিছে ওলকবি চাই লওক কিমান ডাঙৰ হৈছে মানে অৰ্গেনিক পচন সাৰৰ বাহাদুৰি আপোনালোকে দেখা পাইছে পচন সাৰৰ মানে পাৱাৰ কিমান আপোনালোকক দেখাই দিছোঁ যোনটো ব্ৰইলাৰ সাৰ আগতে তেখেতে দানা বনাইছিল আৰু মাকৈটো ভাল নোহোৱাৰ কাৰণে তেখেতে দানা নবনালে এতিয়া নিজে মাকৈ খেতিটো কৰি লৈছে কৰি পেলাই দানা বনাব তোমাৰ মাকৈটো যোনটো বাহিৰৰ পৰা আনিছিলা অলপ পচা আহিলে ন শদিয়াৰ পৰা আনিছিলা বেয়া আহিলে সেইকাৰণে মুৰ্গীত প্ৰব্লেমো আহি গ'ল বেমাৰ লাগি গ'ল মানে পচা মাকৈ যদি হয় তেতিয়া ইকলাই প্ৰব্লেমটো আহি যাব আৰু কক্সিডিউচিছ এইটো হৈ যাব যদি পচা মাকৈ যদি দানা বনাব হ'লে আৰু তেখেতে এতিয়া নিজে কৰি লৈছে অৰ্গেনিক হিচাপত ভালদৰে নিজে মাকৈটো এতিয়া প্ৰডাকশ্যন কৰিছে এইটো গ্লাণ্ডাৰ নিছে গ্লাণ্ডাৰটোৰ ভিতৰতো মই দেখাই দিছোঁ আৰু ইয়াত মটৰটো যে লগাই থৈছে কিমান পাৱাৰ কিমান HP মটৰ 3 HP মটৰ 3 HP সিংগল ফেজে হয় 220 তে চলে এই মেচিনটোত মানে তোমাৰ 3 HP পৰা 20 HP লৈকে লগাব পাৰে মানে 20 HP মটৰ ইয়াত লগাব পাৰে এতিয়া তুমি 3 HP লগাই থৈছা তেতিয়া প্ৰডাকশ্যনটো বেছি হ'ব আৰু এটোত ক'ব গ'লে কিমান কেজি মান ধৰে একেছতে এটো ফুল ক'ব গ'লে বাৰকেটটো যোনটো হপাৰটোত 20 কেজিটো ধৰিবই 15 কেজি বা 20 কেজি মানে হপাৰটোত ধৰিব ক'ব গ'লে আৰু 3 HP ইয়াত মটৰ লগাই থৈছে এটো তেখেতে বাহিৰৰ পৰা এটো আনিছিলে আৰু তুমি দানাটো যে বনাইছা দানাটো ভালকে বনাই নে ইয়াত দানাটো বনাই এই গ্ৰাইণ্ডাৰটো কৈ দিয়ে একদম ভালকে ভাঙি দিব তাৰ পিছত এইটো বস্তু নিজেই এই দুনটো মিক্স কৰিব লাগিব মিক্সাৰটো অনা নাই মই এতিয়া মিক্সাৰটো অনা নাই ফাৰ্ম কাৰণে হাতেই মিক্স কৰা হয় হাতে মিক্স কৰা ন এটো গ্ৰাইণ্ডাৰ হয় ইয়াত মাকৈবিলাক সব ভাঙি পেলাই গুৰি গুৰি কৰি দিয়ে আৰু বাকি মেডিচিন বিলাক যোনবিলাক মিলাব বাকি সয়াবিন হয় নহয় সয়াবিন থাকে মাকৈ থাকে বাজৰা থাকে চাউল থাকে এইবিলাক আৰু কিছুমান গোটেই মিক্স পাউডাৰ থাকে বস্তুটো একদম পেকেটিং কৰি পেকেট হিচাপে পায় 35% বা 5% হেনেকে পায় বস্তুটো 60% মই 65-60% মকৈটো লাগে তাৰপিছত সেইটো মিক্স কৰি দিও বাকি বিলাক মিক্স কৰিব লাগে কম্বিনেশন গোটে কম্বিনেশন বিলাক মিক্স কৰি লৈ দানাটো বনোৱা আমাৰ টেকনিশিয়ান এতিয়া ঘৰমুখীয়া হ'ব লৈছে এতিয়া তিনচুকীয়া নিউ তিনচুকীয়া তে জংচন যামগে তাৰ পৰা উঠিমগে আৰু ওলালো এতিয়ালে দেই আহো আহো ঠিক আছে বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ থেংক ইউ বাই বাই থেংক ইউ ফৰ ৱাচিং This time could be the norm this time